এয়া আজি মই যাবলৈ ওলাইছোঁ ঋদ্ধিক নতুনকৈ দিয়া প্ৰি স্কুলখনলৈ বুলি। এতিয়া দুপৰীয়াৰ সময় 12টা বাজিত পোৱাকৈ মাতিছিল, যিহেতুকে আজি 11 মে মানে মাতৃ দিৱস, গতিকে মাতৃ দিৱস উপলক্ষে ঋদ্ধিহঁতৰ স্কুলত 9 মে তাৰিখে পতা হৈছিল। কাৰণ ঋদ্ধিহঁতৰ স্কুল শনিবাৰে বন্ধই থাকে আৰু দেওবাৰেতো বন্ধই থাকে, গতিকে 9 তাৰিখে চেলিব্ৰেট কৰা হৈছিল আৰু আমাক মাকসকলক সকলোকে নিমন্ত্ৰণ জনোৱা হৈছিল। আৰু এয়া আমি স্কুলৰ ভিতৰত আমাক কিবা কিবি খেলুৱাইছিল, মিউজিক চেয়াৰকে ধৰি আৰু দুটামান এনেদৰে খেল খেলাইছিল। তাৰপিছত বহুত বেছি মানে এনজয় কৰিলোঁ। আৰু মই এনেদৰে কেতিয়াও মাতৃ দিৱস আচলতে উদযাপন কৰি পোৱা নাছিলোঁ, আৰু মই মোৰ আনকি মাকো এনেদৰে কেতিয়াও মাৰ কাৰণেও এনেদৰে একো এটা কৰি পোৱা নাই, কাৰণ আমাৰ দিনত এইবোৰ নাছিলে আচলতে। মাতৃ দিৱসনো কি সেয়াও বুজি পোৱা নাছিলোঁ, আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল। প্ৰথমবাৰৰ বাবে এনেদৰে মই মাতৃ দিৱস উদযাপন কৰিলোঁ, আৰু ঋদ্ধিয়েও যে মোৰ কাৰণে কিবা এটা কৰিলে। আৰু এই চেগতে ঋদ্ধিহঁতৰ স্কুলৰ সমূহ কৰ্তৃপক্ষক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, থেংক ইউ ছ' মাছ। ইমানখিনি যে কৰিছে তেওঁলোকে আমাৰ মাকসকলৰ কাৰণে। আৰু মই যেতিয়ালৈকে থাকোঁ ঋদ্ধিৰ কাৰণে মই সদায় মোৰ কৰণীয়খিনি কৰি যাম। মাক হিচাপে মই ঋদ্ধিৰ যিমানখিনি দায়িত্ব আছে গোটেইখিনি পালন কৰি যাম। আৰু যিহেতুকে আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন, গতিকে সেয়াই। আৰু লাষ্ট টাইমত ঋদ্ধি কেতিয়াও যাবলৈ মন নকৰে, স্কুলতে থাকিবলৈ বিচাৰে। তাই খেলি বিৰাট ভাল পায়। লাষ্ট টাইমত আহা কৈও মানে নোৱাৰি, তাই শ্লাইড কৰি বহুত বেছি ভাল পায়। গতিকে এয়া অৱশেষত তাই মোৰ কাৰণে এয়া কিবা কিবি বনাইছিলে যে তাকে দিলোঁ আৰু বাই বাই।